কৃষ্ণ এ রাম হেন বাবুলি নাম কর্ম রে হে অঙ্গ উচ্চাৰিলে কৰ্ম কেহে কৰয় সংগ এৰাম স্বতন্ত্ৰে সাধিবে গতি কি মতে লোকৰ ইটো সংখ্যা নকৰিবি জমৰ কিংকৰ এৰাম দ্ৰব্য হমে কৰে যেন জলক ভোজন স্নান পানে কেৱলে ধয় প্ৰয়োজন হেহি মতে হৰে পাপ নামে কৰ্মে সংগে কেৱল স্মৰণতে পলাই পাতক বিভংগে এৰাম নাহি চিন্তায় নিচাতো যদি বুলৈ হৰি তথাপি পলাই পাপ কম্পিত তৰি যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ জীৱ ৰাখি হৈব তৈৰ তেখনে তৰ নাৰায়ণয়াখ বুলি লেকৈটো পাপী ভৈলে প্ৰায়শ্চিত হৱে পাপৰ তথাপি অৰ্ধ নামে কৰ মহা প্ৰলয় পৰ ইটো দিজে উচাৰিলে চাৰি অক্ষৰ হেন জানাই আৰু আত পাপয়াছে ৰহি নপাও অন্ত নামৰ মহিমা আমি কহি যত যজ্ঞ জপ তপ তীৰ্থব্ৰত দান লক্ষ কোটি গুণ নুহে নামৰ মান হেন বাবুলিবা দিজ দুষ্ট দূৰ হয় দিনে কৰি আছে মহা মহাপাপ চয় এ ৰাম লক্ষ কোটি প্ৰায়শ্চিত্তে নাহিকে নিস্তাৰ এক নাম মাত্ৰে কেনে নিষ্কৃতি হৰ কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ ভকত বৰ সুন্দৰ পাঠ কৰিছে হয়নে বাৰু?
আৰু ইমান কুকিল কণ্ঠ, ইমান সুন্দৰকৈ আপোনালোকক অমৃতবাণী শুনাইছে। আমি তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আগলৈকৈ তেওঁ আৰু আনন্দিত কৰিব আপোনালোকক, তেওঁৰ কণ্ঠ প্ৰদান কৰি। ভগৱন্তই কৃপা কৰক। আমাৰ এতিয়া কৃষ্ণপ্ৰভু বুজক, আমাৰ সংবৰ্ধনা অনুষ্ঠান এভাগ আছে। আমি উদ্যোক্তা মণ্ডলীক সেৱা জনাইছোঁ, সংবৰ্ধনা ভাগ হৈ যাওক, তাৰপিছতে আমি কথাবিলাক আপোনালোকৰ মাজত প্ৰকাশ কৰিম। কৃষ্ণ, আপোনালোক ৰেডি হওক। ইয়াতে বৰ সুন্দৰ এটা দৰ্শন কৈছে যে অৰ্ধে নাম, ইয়াতে কৈছে নাৰায়ণ আখ বুলি লেখ ইটো পাপী, ভৈল প্ৰায় চিত হবে পাপৰ তথাপি। অৰ্ধ নামে কৰে মহাপৰলয় পাপৰ, ইটো দিজে উচাৰিলা চাৰিও অক্ষৰ। যে বোলে নাম বোলে আধাটো যদি নাৰায়ণ বুলি কয়, দুটা আখৰ নাৰা বুলি কোৱাৰ লগে লগে বোলে পাপৰ যিটো প্ৰলয় হয়, পাপবিলাক ইমানে জোৰকৈ লৰ মাৰি পলায়, পাপৰ প্ৰলয় হৈ যায়। কিন্তু এই দিৰ্যজন যি অবিনাশী, যি শব্দ ব্ৰহ্ম, যি পৰমাত্মা ভগৱানৰ নাম, সম্পূৰ্ণ নাৰায়ণ নামটো ল'লে। তো গতিকে এই কথাটোকে কৈছে যে ইটো দি যে উচাৰিলে চাৰিও অক্ষৰ। তেওঁ দেখোন শব্দৰ ব্ৰহ্মৰ, যি বেদৰো গুপুত বিত্ত নাৰায়ণ, না ঋগু ৰা যজুৰ সামে ইয়া পৰিকৃতিতা, অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। এই নাৰায়ণ নামটো সম্পূৰ্ণৰূপে তেওঁ ল'লে। গতিকে এই মহিমাটো কৈছে, হেন জানা আৰু আত পাপ আছে ৰহি, নপাওঁ অন্ত নামৰ মহিমা আমি কহি। গতিকে আৰু তেওঁৰ পাপ নাই আৰু। এতিয়া আৰু সেই অজামিল নামৰ যিটো পাপী জীৱ বুলি ভাবি আছিলা তোমালোক, এতিয়া কিন্তু সেই পাপী শব্দটো তেওঁৰ পৰা উঠি গ'ল। অ হৰি, কিহৰ কাৰণে উঠি গ'ল? যিহেতু কোটি কোটি জন্মৰ পাপবিলাক একেই নামতে তেওঁৰ মানে পুৰি ছাই হৈ গ'ল। তেওঁ কিমান পাপী আছিলে? তেওঁ ব্ৰহ্মবদী আছিল। 1, গুৰু হত্যা কৰিছিল। 2, সুবৰ্ণাসুৰ কৰিছিলে। 3, সুৰাপান কৰিছিলে। 4, এনেকুৱা সংসাৰতো আছে যত পাপ, অকল নামেহে নিস্তাৰ কৰিব পাৰে, তাৰ বাহিৰে আৰু কোনো নোৱাৰে। ঔ হৰি ও ৰাম। সেইকাৰণে ভকতসকলে নিৰন্তৰে ঈশ্বৰৰ নামটো লৈ থাকে। কিন্তু সেই বুলি আকৌ আমি আগতেও ক'লোঁ যে বোলে নাম বোলে আমি নামে দেখোন পাপবিলাক দূৰ হ'বই, বোলে মই পাপো কৰি থাকিম আৰু ভিতৰি ভিতৰি বোলে নামো লৈ কোনো নাই দেখা বুলি ভিতৰি ভিতৰি পাপো কৰি থাকিম, আৰু 5জন 10জন মিলাই ভকতক মাতি নাম এষাৰ গোৱাই দিম বুলি কয়। এনেকুৱা বলপূৰ্বক বুলি যদি পাপ মানে নাম লৈ পাপ দূৰ কৰিবলৈ বিচৰাজন, কিন্তু ভগৱন্তই কৈছে সেইজন আটাইতকৈ মোৰ দ্ৰোহী বুলি কৈছে। মই কাল ৰূপে তাক ধৰো মেৰিয়াই, নৰকৰ পৰা তাক নেদো উঠিবাক। তেওঁক নৰকৰ পৰা মই নিস্তাৰ নকৰোঁ বুলি কৈছে। সেইকাৰণে বাপাইসকল ইয়াতে বৰ সুন্দৰ দৰ্শন যে যত জপ তপ জপ, যত যজ্ঞ জপ তপ তীৰ্থ ব্ৰত দান, লক্ষ কোটি গুণো নোহে নামৰ সমান। বাপৰে। সেইকাৰণে গুৰু ভগৱান কৃষ্ণই মানে নামৰ মহিমা কৈছিল অৰ্জুনক, হে অৰ্জুন, যে মোৰ নামৰ মহিমা ইমানেই আছে মই তোমাক কৈ শেষ কৰিব নোৱাৰোঁ। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নামৰ মহিমা। মহা খৰ্বকোটি পাপ বোলে কৃষ্ণ নামত দূৰ হয় বুলি কৈছে। মহা খৰ্বকোটি। তেতিয়াহ'লে পাপীয়ে কিমান পাপ কৰিব? বোলে পাপীয়ে পাপ যিমান কৰিব নোৱাৰে, একেই নামে বোলে সিমান পাপ তাৰ দূৰ কৰিব পাৰে বোলে ভগৱন্তৰ কৃষ্ণ নাম বা নাৰায়ণ নামে। সেইকাৰণে কৈছে বৰ সুন্দৰ দৰ্শন যে হেন বা বুলি বা দ্বিজ দুষ্ট দুৰাশয়, দিনে কৰি আছে মহা মহা পাপচয়, লক্ষ কোটি প্ৰায়চিতে নাহিকে নিস্তাৰ, এক নাম মাত্ৰে কেনে নিষ্কৃতি ইহাৰ। বোলে এবাৰ তেওঁ নাৰায়ণ নামটো লৈ ল'লে আৰু ঔ হৰি বৈকুণ্ঠ গুচি গ'ল। এইটো কেনেকৈ আচৰিত। তাৰ উত্তৰত এতিয়া ক'ব, অকণমান পাঠভাগী চলক, তাৰপিছতে সংবৰ্ধনা সভাভাগ আয়োজন কৰিবলৈ সেৱা জনাইছোঁ। কৃষ্ণ। দেৱাৰ উত্তৰ
নিবিতি নিদূত হৰি নাম মহি মাক সন্তে অদ্ভুত ৰাম ব্ৰহ্ম বদ খুৰা পান অগইমা গমন মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ অমিত্ৰ দোষ কৰে মথ কৃষ্ণ মন্দবদ গধ পিতৃ মাতৃ স্ত্ৰী নিৰপ তিৰলয় বধ ৰামে আছয় আনু আনু যত মহাপাপ গণ অসবাৰু নিষ্কৃতি হৰি নামৰ কীৰ্তন ৰাম হৰি হৰি বুলি যিটো উচ্চৰে সম্প্ৰতি তাকে লাগি যাই সবে মাধৱৰ মতি ৰামে ইটো মোৰা ভৈল বুলি কবে গদাধৰি পাপক খেদায়া ৰক্ষা কৰি ফুৰে হৰি ৰাম নাম লইলে মাধৱে নেৰন্ত তাৰ কাছ যেন ধেনু স্নেহ তব চৰণেৰে পাছ নাম ধৰ্ম হেনয়ে হৰি কৰৈ বৈশ্য নামৰ মহিমা এইটো বেদৰো ৰহস্য কৃষ্ণ কৃপালু বাপাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে বৰ ধুনীয়া দৰ্শন আছে। এতিয়া আমি বহুতে ভাবে যে আমি এতিয়া বহুতখিনি পাপ কৰিলোঁ, ধৰি লওক সংসাৰত কিছুমানে জানি বুজিও পাপ কৰিছে আৰু নজানিও কিছুমানে পাপ হৈ গ'ল, আমাৰ পৰা হৈ গ'ল দেই। তো অনেক পাপ হৈ গ'ল। তো পাপ হৈ যোৱাৰ পিছত এতিয়া আমি এটা কাম কৰিব লাগিব। আমি যে পাপ কৰিলোঁ আৰু নামৰ মহিমাটো আমি বুজিলোঁ। এতিয়া নামৰ মহিমাটো বুজিলে নহয়, চবেইতো বুজিলে, পাঠৰ যোগেদি বুজিলোঁ। এতিয়া আমি কি কৰিব লাগিব? আমি ভগৱন্তৰ লগত প্ৰতিশ্ৰুতি দিব লাগিব যে প্ৰভু মইতো পাপ বহুত কৰিলোঁ, কিন্তু আজিৰ পৰা মই তোমাৰ নামৰ মহিমাটো বুজি পালোঁ, যাতে আজিৰ পৰা মই আৰু বেলেগ পাপ আৰু নকৰোঁ বুলি ভগৱন্তক প্ৰতিশ্ৰুতি দিব লাগিব। তেতিয়া ভগৱন্তই কৈছে সেইজনক মই কিন্তু ৰক্ষা কৰিম। কিন্তু এটা কথা আছে আকৌ, অৰ্জুনে কৃষ্ণৰ ওচৰত শৰণ ল'লে, শৰণ লোৱাৰ পিছত কোটি কোটি মাৰ্ডাৰ কৰিলে, এটা পাপ কৃষ্ণই অৰ্জুনৰ নিলিখিলে। হৰি বোলে হনুমানেও কিমান কিমান ৰাক্ষসবিলাকক, ব্ৰহ্ম ঋষিবিলাকক ডিঙিটো মুচৰি মুচৰি মাৰি পেলালে, হনুমানৰো পাপ এটাও ৰামে নিলিখিলে নহয়। তেতিয়া হনুমানে কৈছে যে কথা এটা নহয় প্ৰভু, বোলে মই ইমান হত্যা কৰিলোঁ, ইমান মানুহক মাৰ্ডাৰ কৰিলোঁ, আপুনি বোলে মোৰ এটাও পাপ নিলিখিলে, বোলে কিহৰ কাৰণে? বোলে তোমাৰ মনটো বোলে মোৰ চৰণত ৰাখি থৈছিলা। যাৰ মনটো ঈশ্বৰত মানে লাগি থাকে দেই। এতিয়া আমি বৈবাহিক জীৱনত আমাৰো বহুত পাপ হয়। এতিয়া কোৰটো মাৰিবলৈ যাওঁতে কেঁচুটো কাট খাই গৈছে, খোজ কাঢ়োতে আপোনাৰ পৰুৱাটো মৰিছে, আপুনি গুৰু ঘৰ যেতিয়া মুচিব চাব তাত পোক পৰুৱাবিলাক বহুত থাকে, তাতো মৰি যাবে। জানিও পাপ হয়, অজানিও পাপ হয়। তো ভগৱানে কৈছে এই ৰাম সমস্ত ধৰ্মত এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও কয়া মাক নকৰিবা ভয় মই কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব ধাৰ। তোমাৰ মনৰ এটেচমেণ্টটো ক'ত আছিল? বোলে ভগৱন্ত কৃষ্ণৰ চৰণ কমল। সেইকাৰণে ভগৱানে কৈছে তেওঁক মই পাপৰ পৰা নিস্তাৰ কৰিম। কিন্তু এতিয়া ভকতে আকৌ জানি বুজি পাপবিলাক কৰি থাকিব নালাগে যে ভগৱানৰ শৰণ ল'লোঁ, কৃষ্ণত শৰণ ল'লোঁ আৰু ভগৱানৰ ওচৰত শৰণ লোৱাৰ পিছত আৰু এতিয়া আমি বোলে মুৰ্গীটা মচৰাই কৰে, বোলে মাৰে কৰে আৰু ভাজি চাজি বনাই কৰে, চাখনা বনাই কৰে খাই থাকি ওরকম হলে নাই বিপুল বাপ হও দেই কৃষ্ণ হৰি। তাৰমানে আমাক এইটো কৈছে
এতিয়া গুৰু আসন যাৰ যাৰ ঘৰত আছে, গুৰু ঘৰ লৈছে, ভুলতো কিন্তু জীৱ হত্যা নকৰিব দেই। এনেতো জীৱ হত্যা কৰিলে মানে 7জনক পাপটো 7জনৰ ওচৰত ডিষ্ট্ৰিবিউট হয় বুলি কৈছে, 7জনৰ ওচৰত যায়। যিজনে বোলে পুহিলে, যিজন বোলে বিক্ৰী কৰিলে, যিজন বোলে কিনি আনিলে, যিজন বোলে কাটিলে, যিজন ৰান্ধিলে, হয়নে বাৰু, যিজনে খালে, হয়নে বাৰু, এনেকুৱা এটা 7জনেই পাপটো সমানে ভাগ হৈ যায়। গতিকে আপোনালোক আমি পৰাপক্ষত বৈষ্ণৱ যেতিয়া হৈছোঁ, ভকত যেতিয়া হৈছোঁ, প্ৰাণী হিংসাটো আমি এৰিব লাগিব দেই। অকাৰণত এটা পৰুৱাও আমি মাৰিব নালাগে, অকাৰণত, কাৰণ যদি নাই। বাঘ এটা আপোনাক খাবলৈ আহিছে,